আমাৰ আজি আমি খুমটাই চাহ বাগিচাসমূহ হিন্দু সনাতনী ৰাইজে মিলি কাশ্মীৰৰ পেহেলগামত যি অমানসিক ধৰ্মৰ নাম সুধি যিহেতু হত্যাকাণ্ড সংঘটিত কৰিলে সন্ত্ৰাসবাদীয়ে, আৰু সেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লগতে যিসকল ভাৰতীয় শ্বহীদ হ'ল, যিসকলক ধৰ্মৰ নামত হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু তেওঁলোকৰ পৰিয়ালৰ শান্তিৰ কাৰণে আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আৰু লগতে আমি ধিক্কাৰ দিছোঁ পাকিস্তানৰ সেই সন্ত্ৰাসবাদীসকলক, যিসকল সন্ত্ৰাসবাদীয়ে আজি এই কুকৰ্ম কৰিলে, যিসকল ভাৰতীয়ক এজন এজনকৈ 26 জনক হত্যা কৰিলে, তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে আমি ভাৰত চৰকাৰক অনুৰোধৰ সৈতে আমি সমূহ ৰাইজে দাবী জনাওঁ, যিসকল হত্যাকাৰী তাত লুকাই আছে তেওঁলোকক এজন এজনকৈ ধৰি তেওঁলোকক উচিত শাস্তি দিয়ক, আৰু এনেধৰণৰ শাস্তি দিয়ক যাতে তেওঁলোকৰ গোটেই জীৱনটো যাতে আমাৰ সন্ত্ৰাসবাদটো তাৰ পৰা একেবাৰে নাইকিয়া হ'ব পাৰে। আমাৰ আজি আমি খুমটাই চাহ বাগিচাসমূহ হিন্দু সনাতনী ৰাইজে মিলি কাশ্মীৰৰ পেহেলগামত যি অমানসিক ধৰ্মৰ নাম সুধি যিহেতু হত্যাকাণ্ড সংঘটিত কৰিলে সন্ত্ৰাসবাদীয়ে, আৰু সেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লগতে যিসকল ভাৰতীয় শ্বহীদ হ'ল, যিসকলক ধৰ্মৰ নামত হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু তেওঁলোকৰ পৰিয়ালৰ শান্তিৰ কাৰণে আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আৰু লগতে আমি ধিক্কাৰ দিছোঁ পাকিস্তানৰ সেই সন্ত্ৰাসবাদীসকলক, যিসকল সন্ত্ৰাসবাদীয়ে আজি এই কুকৰ্ম কৰিলে, যিসকল ভাৰতীয়ক তাত এজন এজনকৈ 26 জনক হত্যা কৰিলে, তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে আমি ভাৰত চৰকাৰক অনুৰোধৰ সৈতে আমি সমূহ ৰাইজে দাবী জনাওঁ, যিসকল হত্যাকাৰী তাত লুকাই আছে তেওঁলোকক এজন এজনকৈ ধৰি তেওঁলোকক উচিত শাস্তি দিয়ক, আৰু এনেধৰণৰ শাস্তি দিয়ক যাতে তেওঁলোকৰ গোটেই জীৱনটো যাতে আমাৰ সন্ত্ৰাসবাদটো তাৰ পৰা একেবাৰে নাইকিয়া হ'ব পাৰে। আমাৰ আজি আমি খুমটাই চাহ বাগিচাসমূহ হিন্দু সনাতনী ৰাইজে মিলি কাশ্মীৰৰ পেহেলগামত যি অমানসিক ধৰ্মৰ নাম সুধি যিহেতু হত্যাকাণ্ড সংঘটিত কৰিলে সন্ত্ৰাসবাদীয়ে, আৰু সেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লগতে যিসকল ভাৰতীয় শ্বহীদ হ'ল, যিসকলক ধৰ্মৰ নামত হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু তেওঁলোকৰ পৰিয়ালৰ শান্তিৰ কাৰণে আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আৰু লগতে আমি ধিক্কাৰ দিছোঁ পাকিস্তানৰ সেই সন্ত্ৰাসবাদীসকলক, যিসকল সন্ত্ৰাসবাদীয়ে আজি এই কুকৰ্ম কৰিলে, যিসকল ভাৰতীয়ক তাত এজন এজনকৈ 26 জনক হত্যা কৰিলে, তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে আমি ভাৰত চৰকাৰক অনুৰোধৰ সৈতে আমি সমূহ ৰাইজে দাবী জনাওঁ, যিসকল হত্যাকাৰী তাত লুকাই আছে তেওঁলোকক এজন এজনকৈ ধৰি তেওঁলোকক উচিত শাস্তি দিয়ক, আৰু এনেধৰণৰ শাস্তি দিয়ক যাতে তেওঁলোকৰ গোটেই জীৱনটো যাতে আমাৰ সন্ত্ৰাসবাদটো তাৰ পৰা একেবাৰে নাইকিয়া হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।